তোমাৰ বয়ফ্ৰেণ্ড আছে নে মোৰ বয়ফ্ৰেণ্ড चलो भाई देखो अब मैं क्या करता हूँ মোৰ বিয়া কেতিয়া अभी मजा आएगा ना भिड़ो মই স্কুললৈ জাষ্ট নামটো লগালো আহিলো গেথা মস্ত Hey everyone, welcome back to my YouTube channel. সকলোৰে কি খবৰ আশা কৰো সকলোৰে খবৰ বহুত ভাল আজি মানে ভিডিওটো অকমান বেলেগ ধৰণৰ আজি ব্লগ জাষ্ট এটা ভিডিও বনাম আৰু ভিডিওটো বনাবলৈ ইমান ধুনীয়া এটা প্লেছত আহিছো আমাৰ ঘৰৰে প্লেছ হয় আজিলৈকে কোনো ভিডিও দেখা নাই আৰু মোৰ ফ্ৰেণ্ড বহুতেও গম নাপায় মই আছো এইখন ইমান ধুনীয়া এখন বাগানত আৰু বাগানলৈ আহিছো একমাত্ৰ এই ভিডিওটো বনাবৰ কাৰণে সো ইমান ধুনীয়া বাগানত আহিছে ভিডিওটো ধুনীয়া হ'ব লাগিব তেতিয়াহে ভাল লাগিব একচুয়ালি কেইটামান ৰিলছো বনাই ললো আৰু এইফালে আমাৰ ভন্টি খুব ৰিলছ বনাই আছে হেল্ল' এইফালে আমাৰ এই পুৰা ফটো পষ্ট দি আছে ইয়াত বঢ়িয়া তো বহুতে মোক কিবা কিবি কুৱেশ্যন সুধি আছিলে এদিন মই এখন ফটো দিছিলোঁ এখন ফটো পষ্ট কৰিছিলোঁ আৰু কৈছিলোঁ যে আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে মোক সুধিবলগীয়া দেন সুধিব পাৰে বহুতকেইটা কুৱেশ্যন আহিছিলে কিন্তু মই ৰিপ্লাই কৰিবলৈ মানে এনেকৈ ভিডিঅ' এটা বনাই দিবলৈ একচুৱেলি সময় পোৱা নাছিলোঁ আৰু এইবিলাক ব্লগৰ লগত জইন কৰি দিলে বহুত বেছি দীঘল হৈ যায় তো মই তাৰ এনচাৰবিলাক দি যাম তো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু জেগা এটা বিচাৰি লওঁ বহিবৰ কাৰণে ইয়াতে ভাল হ'ব ইয়াতে মানে আপোনাৰ আমাৰ বৰ্তাহঁতৰ যিখিনি বাগানত কাম কৰা মানুহে তাহাঁতৰ কাৰণে এইবোৰ বেগ চেগ থৈ দিছে আৰু ইয়াতে পাত ছিঙে যে একচুৱেলি পাত ছিঙি গ'ল মানুহখিনি গাড়ী লৈ আহিলে পাতটো লৈ গ'ল আৰু পৰিৱেশটো একবাৰ ধুনীয়াকৈ দেখাই লওঁ ৰ'ব প্ৰথম কুৱেশ্যনটো পঢ়িম এতিয়া তৰামাই চাংমাই মোক সুধিছে বা তোমালোকৰ ঘৰত কোন কোন আছে আৰু তোমাৰ বয়স কিমান মাই এজ মোৰ বয়স কিমান দু কৈ দে 3 বছৰমান হৈছে মোৰ বয়স হ'ল 35 years বেলেগে কয় মোৰ বিশ্বাস নহয় বাৰু ভগৱতীয়া আমি বাদ দিছোঁ মোৰ ঘৰত আছে মই মোৰ সৰু ভাইটি এটা তুলনীয়া ভণ্টি এজনী মা আৰু দেউতা এইজনী মোৰ তুলনীয়া ভণ্টিজনী হাই কৈ দিয়া হাই কৈ দিয়া চিনি পাই আছো মোক দে আৰু মোৰ এজ হৈছে 22 2023 আগষ্টত মোৰ 23 এজ আৰু এবছৰ বুঢ়ী হ'বলৈ গৈ আছে মৰিবলৈ আৰু এখোজ আগলৈ যাব মানে হ'ব শান্তনা শইকীয়াই মোক লখিমপুৰৰ পৰা বহুত মৰম দিছে থেংক ইউ ছ' মাছ তাৰপিছত তুমি কি মোবাইলত ব্লগ বনোৱা আৰু এডিট কিহত কৰা আইফোন অসম পাৰ্থ এইটো কুৱেশ্যন এনচাৰ মই এতিয়া দিব নোৱাৰিম কাৰণ মোৰ ফোনটো বহুত বকৱাছ আৰু বহুত ফকটীয়া হয় এই ফোনটোৰ বিষয়ে মোক ক'বলৈ লাজ লাগে কিন্তু মই এডিট কৰি অকণমান ভিডিঅ' ধুনীয়া কৰি দিওঁ আৰু কিন্তু এইটো বিষয়ে মই অকণো ক'ব নোৱাৰোঁ ন টিকলি হয়নে নহয় তো সেয়াই আৰু বাকী ভিডিঅ'ৰ কাৰণে ধুনীয়া কৈছোঁ থেংক ইউ ছ' মাছ তো থাৰ্ড কুৱেশ্যনটো হৈছে ফুকন শিৱসাগৰৰ ক'ত হয় তোমাৰ ঘৰ মোৰ ঘৰ শিৱসাগৰৰ পেৰেছ চহৰত হয় দেই What? Bro, what are you talking about, man? আপোনালোকে আহিব কেতিয়াবা যদি পেৰেছৰ ফালে আহে তো মোৰ ঘৰত সোমাই যাব চাহ তাহ খুৱাই পঠিয়াম পিঠা বনাই হেতি মোৰ ঘৰ একচুৱেলি শিৱসাগৰৰ বেতবাৰীত ফেমাছ জেগা বেতবাৰী একদম নিমাইজানৰ কাষতে লাগি আছে তো বেতবাৰীবাসী হাই যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব দেই যিহেতু বাগানৰ মাজত অত্যাধিক মহৰ উৎপাত মোক মহে কামুৰি ভৰি শেষ কৰিলে সেইকাৰণে জেগাবিলাক চেঞ্জ কৰি ভিডিঅ' বনাই আছোঁ সেইখিনিৰ পৰা এইখিনি পালোহি ইয়াত আকৌ মহে কামুৰিব ইয়াৰ পৰা গৈ বেলেগত পামগৈ তো থাৰ্ড কুৱেশ্যনটো হ'ল আপুনি ঢলাত আহিছিলে নেকি প্ৰগ্ৰেম চাবলৈ মই ঢলাত প্ৰগ্ৰেম চাবলৈও যোৱা নাই কৰিবলৈও যোৱা নাই কাৰণ যেতিয়া ঢলাত আমাৰ শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলটো গৈছিলে মই তেতিয়া নাছিলোঁ কাৰণ মই তেতিয়া আছিলোঁগৈ অন্ধ্ৰপ্ৰদেশত তো মই যোৱা নাই আৰু ছেকেণ্ড কুৱেশ্যনটো আকৌ বা তোমাৰ ঘৰ ক'ত মই আগতে ক'লোৱেই মোৰ ঘৰ শিৱসাগৰত হয় শিৱসাগৰৰ পেটবাৰীত তুমি মৰম লগা মোৰ মৰম লগা হয় এনেই ক'লে ধেমালি কৰিছে তোক মই মৰম লগা হয় নাই ভালকৈ কওঁ কোনফালৰ পৰা লাগে মই মৰম লগা হয় নহয় ন পুৰা হয় চব ধুনীয়াকৈ মই পষ্ট এটা দি দিওঁ এইডোখৰ শ্ল' হ'ব দেই তো গ'ল
তোমালোকৰ বিহু দলত জইন কৰিব পাৰি নেকি আৰু তুমি কি পঢ়ি আছা আমাৰ বিহু দলত জইন কৰিব পাৰিবা যদি তুমি বিহু নাচা ঢোল বজোৱা কিবা কৰা দেন পাৰিবা কিন্তু আমাৰ বিহু দলত মানে এটা অডিশ্যন হয় আৰু সেই অডিশ্যনটো 2024 মাৰ্চ মানত হ'ব ইনফৰ্ম কৰিম এটা পোষ্ট দিওঁ আমি তো তেতিয়া যদি গম পোৱা দেন আহিবা আমাৰ টিমলৈ আৰু মই কি পঢ়ি আছোঁ জানো কি পঢ়ি আছো মই গম নাপাওঁ মই মানে স্কুল নগ'লোঁ একচুৱেলি মোৰ ঘৰত পঢ়া শুনা ইমান এটা হেৰি নাই যে মোক স্কুললৈ নপঠিয়ালি মই সেইকাৰণে অংগনবাড়ীৰ পৰা 1 2 লৈ গৈয়ে মই স্কুল এৰি দিব লগা হ'ল मैं मोदी साहब से गुजारिश करता हूँ এবাৰো পঢ়া শুনা কৰি আছে ভাইটিও কৰি আছে মোৰ পঢ়া শুনা বেছি নাই সেইখিনি অভিজ্ঞতাৰ বিষয়ে মই এতিয়া ক'ব নোৱাৰিম সেইকাৰণে অকল বিএডটোহে কৰি আছে এতিয়া মিছা কথা মই স্কুললৈ জাষ্ট দামটো লগালোঁ এৰিলোঁ গেধা মস্ত গেধা মই পঢ়াত ভণ্টি তোমাৰ বয়ফ্ৰেণ্ড আছেনে যাওঁগৈ বাই বাই বয়ফ্ৰেণ্ড মোৰ বয়ফ্ৰেণ্ড কেনেকৈ থাকিব পাৰিব আপুনিয়ে কওকচোন মোৰ না চকল আছে না কিবা আছে একচুৱেলি এইটো কথা নহয় মোৰ টাইপৰ বয়ফ্ৰেণ্ড মানে মোক যেনেকুৱা বয়ফ্ৰেণ্ড লাগে তেনেকুৱা আজিলৈকে জন্মই হোৱা নাই চ' মই একদম ছিংগল আছোঁ মোৰ কোনো বয়ফ্ৰেণ্ড নাই তো কোনোবাই যদি ভাবিছে কিবা ভাবিব পাৰে আই হেভ ন' বয়ফ্ৰেণ্ড ন অনলি এই আৰু মই আমি দুজনীয়ে আমাৰ কি বুলি কয় বা আমিয়ে আৰু আমাৰ মাজত কোনো নাই ন' বয়ফ্ৰেণ্ড মোৰ ভাগৰ তো মোৰ বয়ফ্ৰেণ্ড কোনো নাই তুমি বৰ্তমান কি কৰি আছা কি পঢ়ি আছা এণ্ড ক'ত পঢ়ি আছা জনাবা বিশাল দাস মই বৰ্তমান বাগানত আছোঁ ভণ্টিয়ে মোক ভিডিঅ' বনাই দি আছে মই ভিডিঅ' বনাই আছোঁ মোৰ কোনো পঢ়া শুনা একো ধান্দা নাই পঢ়াত কাৰণ মই গেধা স্কুললৈ মোৰ যোৱা নহ'ল তো সেয়াই আৰু এই লগত নতুনকৈ আকৌ স্কুল যাবলৈ লৈছোঁ এই যিহেতু ক্লাছ 3 হয় এই যিহেতু ক্লাছ 4 তো মানে এতিয়া ভাবিছোঁ যে বেছি এনেও ঘৰত এনেহে থাকোঁ তো এই লগতে গৈ মেলি পেলাই আকৌ যিখিনি মই ক্লিয়াৰ কৰিব নোৱাৰিলোঁ অংগনবাড়ীলৈ গৈ এইখিনি এই লগত গৈ এতিয়া ক্লিয়াৰ কৰিম বুলি ভাবি আছোঁ তো মোৰ পঢ়া শুনা একদম নাই জিৰ' আলুগুটি চৰি সঁচাকৈ মোক গেধা বুলি ভাবিলে কি হ'ব মোলৈ ভৱিষ্যতলৈ কোনো ল'ৰা ছোৱালী নাহিবচোন এইটো গেধা বুলি ক'ব মই গেধা নহয় দেই মই BA পাছ কৰিলোঁ মাষ্টাৰ্ছ কৰি আছোঁ প্লাছ BEd কমপ্লিট হৈছে মোৰ ৰিচেণ্টলি তো BEd কৰিলোঁ BA পাছ কৰিলোঁ এণ্ড এতিয়া মই মাষ্টাৰ্ছ কৰি আছোঁ তো সেয়াই মোৰ এডুকেশ্যনৰ লাইন সেইটোৱেই তো গম পাইছে আৰু এইবিলাক কোৱাৰ কাৰণে মানে মোৰ লাইনটো কোনটো বিভাগলৈ গৈ আছে হেতা ধৰিম মই হেতা আৰু এইফালে ল'ম এছাৰি তো সেইখিনিয়ে মোৰ পঢ়া শুনা এইটো কুৱেশ্যন বহুতবাৰ আহিছে তুমি কি পঢ়ি আছা আৰু মোৰ বয়ফ্ৰেণ্ড মোৰ কোনো ধৰণৰ বয়ফ্ৰেণ্ড নাই মই ছিংগল মোৰ বয়ফ্ৰেণ্ড নাই মোক কোনো পতাব নোৱাৰিলে মই একো পতাব নোৱাৰিলোঁ মোৰ বয়ফ্ৰেণ্ড নাই বাই একদম লাষ্ট কুৱেশ্যন আৰু কুৱেশ্যনবিলাক চব যিহেতু চিমিলাৰ মানে চব একেইতো একেখিনি কুৱেশ্যনে পঢ়ি নাথাকোঁ টিপিন বাজিলে বাকী একদম শেষৰ কুৱেশ্যনটো হৈছে যে মোৰ বিয়া কেতিয়া মোৰ বিয়া হ'বলৈ হ'লে মোক এটা দৰাৰ দৰকাৰ হ'ব আৰু সেই দৰাটো জন্ম হোৱা নাই য়েছ দৰাটো জন্ম হোৱা নাই দৰাটো মানে মোতকৈ সৰু হ'ব লাগিব মই মোৰ সমবয়সীয়াৰ লগত বিয়া হোৱা মোতকৈ ডাঙৰ হ'লেও নহ'ব মোতকৈ সৰু হ'ব লাগিব তেতিয়া মই ফেমাছ হ'ব পাৰিম হয় নাই তো মই ধুৰুৰ লগৰ ল'ৰা এটা পচন্দ কৰি থৈছোঁ তো আৰু কেইবছৰমান লাগিব ধুনু কেইবছৰ তোমাৰ এতিয়া 9 বছৰ তাই 9 বছৰ তো তাৰো 9 বছৰে হ'ব 18 নে 21 হ'ব লাগে বিয়া হ'বলৈ হ'লে 21 তাৰ 21 মানে 22 মানে মোৰ তেতিয়া হ'বগৈ মোৰতো 50 মান হ'বগৈ আৰু তেতিয়া সেইটো মেটাৰ নকৰে কিন্তু ল'ৰাটো মোতকৈ সৰু হ'ব লাগিব যদি এনেকুৱা কোনোবা আছে মোক কমেণ্ট কৰিবা দেই মই কিন্তু মোতকৈ সৰু মহে কামুৰিছে বিয়ে বনাব নিদিয়ে নকওঁ দিয়া আৰু হ'ব বাই বাই